আজি মই আছোঁ হায়দৰাবাদৰ ইনষ্টিটিউট অফ মেনেজমেণ্ট টেকন'লজিৰ কেম্পাছত, য'ত মই বহি আছোঁ। এইটো IMTৰ ডাইৰেক্টৰৰ ৰেচিডেঞ্চিয়েল অফিচ। তেখেতৰ নাম ডক্টৰ KM বাহাৰুল ইছলাম। ডক্টৰ KM বাহাৰুল ইছলাম কোন? মোটামুটি একাডেমিক্সত থকা মানুহবোৰে জানে, বা অসমত থকা ছ'চিঅ' পলিটিকেলি এক্টিভ মানুহবোৰে, যিসকলে খবৰ লয় তেওঁলোকে জানে। যিসকলে নাজানে তেখেতসকলক গুগল কৰি ল'বলৈ অনুৰোধ কৰিছোঁ। ইয়াত মই কিয় বহি আছোঁ এই কথাটো মই ক'ম, আৰু ডক্টৰ বাহাৰুল ইছলামৰ বিষয়ে কিছুমান কথা ক'ম। তাৰ আগতে বাহাৰুল ইছলামনো আচলতে কোন এই কথাটো ক'বলৈ হ'লে মই এটা কাহিনী ক'ব লাগিব। মই তেখেতৰ এটা ইণ্টাৰভিউ ল'ম। মোক যিসকলে জানে মই ক'ত আছোঁ এইকেইদিন, তেখেতসকলে নিশ্চয় গম পায় যে মই অকণমান চিকিৎসাজনিত কাৰণত হায়দৰাবাদলৈ আহিছিলোঁ, আৰু ইয়াত অসমীয়া মানুহ বিচাৰি, অসমৰ মানুহ বিচাৰি মই ঘূৰি ফুৰিছোঁ। য'ত য'ত সুবিধা পাইছোঁ, য'ত যেনেকৈ পাইছোঁ তাত গৈছোঁ, বিভিন্ন বস্তু চাইছোঁ। তাৰে এটা পাৰ্ট হিচাপে আজি মই IMT হায়দৰাবাদত আছোঁ। ডক্টৰ বাহাৰুল ইছলামৰ কাহিনীটো ক'বলৈ হ'লে তেখেত কোন? এটা হৈছে একাডেমিচিয়ান বাহাৰুল ইছলাম, আৰু এটা হৈছে এই বাহাৰুল ইছলাম মানুহজন কোন। এই বাহাৰুল ইছলাম মানুহজন কোন, ব্যক্তিত্বটো কেনেকুৱা, সেইটো কথা বুজাবৰ কাৰণে আপোনালোকক এটা কাহিনী ক'ব লাগিব। কাহিনীটো 2015 চনৰ ডিচেম্বৰ মাহৰ। মই তেতিয়াও সাংবাদিক, দিল্লীলৈ আহিছিলোঁ মই কিবা এটা কামত। এগৰাকী সাংসদৰ কোৱাৰ্টাৰত মই ৰাতি শুইছিলোঁ, টোপনি গ'লোঁ। নিশা 12:30-1মান বজাত খিৰিকীৰে মোৰ কাণত ভাহি আহিছে যে বাহিৰত ছিকিউৰিটিবিলাকে জুই পুৱাই আছে, আৰু তাতে এজন মানুহে কথা পাতি আছে। মাতটো শুনি মোৰ নিশ্চিত হ'বৰ কাৰণে 1 ছেকেণ্ডো নালাগিল যে এইজনটো বাহাৰুল ইছলাম, ডক্টৰ বাহাৰুল ইছলাম। আমি বাহাৰ ভাই বুলি মাতোঁ, কাৰণ তেখেত অসমৰ এটা ৰাজনৈতিক দলৰ সাধাৰণ সম্পাদকৰ দায়িত্বত আছিল, আৰু মই যেতিয়া সাংবাদিক আছিলোঁ গতিকে তেখেতসকলৰ লগত যোগাযোগ আছিল। গতিকে সাংবাদিকৰ পলিটিচিয়ানৰ লগত এটা যোগাযোগ থাকে। মই চিনি পাওঁ তেখেত কোন। পলিটিকেল পাৰ্টি এটাৰ জেনেৰেল ছেক্ৰেটাৰী, বাছ ইয়াতকৈ বেছি মই তেখেতৰ বিষয়ে নাজানো। প্ৰয়োজন হ'লে ফোন কৰিছিলোঁ বা লগ কৰিছিলোঁ, খা খবৰ লৈছিলোঁ, সেই যথেষ্ট আছিল। যেতিয়া মাতটো শুনিলোঁ তেখেত বাহাৰ ভাই, আমি বাহাৰ ভাই বুলি মাতোঁ, মই ব্লেংকেটৰ পৰা ওলাই গৈ তেখেতক মাত লগালোঁ, আসসালামু আলাইকুম বাহাৰ ভাই, আপুনি ইয়াত ক'ৰ পৰা কেনেকৈ? তেওঁ মোক নক'লে যে তেওঁ কি কাৰণে দিল্লীত আছে, কিয়, এইবোৰ কথা একো নক'লে। ক'লে কিবা কামত আহিছোঁ, ইয়াত অলপ কাম আছিলে, ভাবিলোঁ ইয়াত আহিলোঁ, অলপ ঠাণ্ডা লাগিছে, ভাবিলোঁ ছিকিউৰিটিবিলাকৰ লগত ইহঁতে জুই পুৱাই আছে, অকণমান জুই পুৱাই লওঁ। জুই পুৱা কামটো যিসকলে কৰে আৰু যিসকলে চাধা খায়, তেওঁলোকে একেবাৰে তলৰ শ্ৰেণীৰ পৰা ওপৰৰ শ্ৰেণীলৈকে মানুহৰ কোনো বাচ বিচাৰ নকৰে, মানুহে এই কামটোত জড়িত হৈ পৰে। বাহাৰ ভাই জুই পুৱাই আছে। ছাডেনলি তেওঁ মোক কৈ পালে, তোমাৰ কি কাম ইয়াত? মই বোলো মই আহিছোঁ, কাইলৈতো একো কাম নাই, আজি শুকুৰবাৰ, কাইলৈ পৰহি দুদিনটো বন্ধ। মোক ক'লে ব'লা এঠাইৰ পৰা আহোঁগৈ, মই কাশীপুৰত থাকোঁ, ব'লা কাশীপুৰখন চাই আহিবা। বাহাৰ ভাই হৈছে এজন ষ্টৰী টেলাৰ। আপোনালোকে যিসকলে তাক পাৰ্চনেলি চিনি পায় তেওঁলোকে জানে, হি ইজ এ ব্ৰিলিয়েণ্ট ষ্টৰী টেলাৰ। তেওঁ যেতিয়া এটা কাহিনী আপোনাক কৈ যাব, যিকোনো কথা, যিকোনো বিষয়ৰ ওপৰত আপোনাক, তেওঁ কথকি মানুহ মোৰ নিচিনা, তেওঁ যেতিয়া কথা এটা ক'বলৈ আৰম্ভ কৰিব, আপোনাৰ এনেকুৱা লাগিব যে আপুনি এখন কিতাপ পঢ়ি আছে, আপুনি নহ'লে হলিউডৰ এখন চিনেমা চাই আছে, আপুনি এখন মহেশ্বেতা দেৱীৰ এখন উপন্যাস পঢ়ি আছে, আপোনাৰ এনেকুৱা লাগিব। বাহাৰ ভাই কথা মতে কাম। তেওঁ আমাক প্ৰস্তাৱ দিলে, বোলা মোৰ গাড়ী আছে, কাশীপুৰৰ পৰা আহোঁগৈ ব'লা। কাশীপুৰত তেওঁ কি কৰে আমি ভালকৈ নাজানো। পুৱতি নিশা গৈ আমি কাশীপুৰ পালোঁ। 5-6 ঘণ্টামান লাগে। গৈ দেখোঁ আমি সোমাইছোঁ ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট কাশীপুৰৰ কেম্পাছত। তেওঁ আমাক গেষ্ট হাউচত থ'বলৈ গ'ল। গেষ্ট হাউচত আমি থাকিলোঁ। গেষ্ট হাউচৰ ড্ৰয়িং ৰুমত দেখোঁ কিছুমান কিতাপ, টাইটেল তলত লিখা আছে ডক্টৰ বাহাৰুল ইছলাম, ডক্টৰ KM বাহাৰুল ইছলাম। 10-12খনমান ৰিচাৰ্চ পেপাৰ, থেচিছ টাইপ দেখা পালোঁ। ফাৰ্ষ্ট টাইম মই ভালকৈ গম পালোঁ যে ডক্টৰ বাহাৰুল ইছলাম ইজ এ চিৰিয়াছ একাডেমিচিয়ান। তাৰ আগত মই নাজানিছিলোঁ ভালকৈ, অলপ চলপ গম পাওঁ। ৰাতিপুৱা তেখেতৰ ঘৰলৈ ব্ৰেকফাষ্ট কৰিবলৈ মাতিলে, দেখিলোঁ তেওঁৰ ঘৰটো নিজে এটা লাইব্ৰেৰী। তো যিজন মানুহ অনবৰত কথা কৈ থাকে, এজন পলিটিচিয়ান মানুহ, তেওঁৰ ঘৰত ইমান কিতাপ থাকিব পাৰে, তেওঁ এজন একাডেমিচিয়ান হ'ব পাৰে, ৰিচাৰ্চ কৰা মানুহ হ'ব পাৰে, কথাটো নিমিলা ধৰণৰ এটা অংক হৈ গ'ল মোৰ কাৰণে।
ব্ৰেকফাষ্ট কৰাৰ পিছত ক'লে বোলা ডাইৰেক্টৰক লগ কৰি আহোঁ IIMৰ ডাইৰেক্টৰ মানে গুৱাহাটী ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ একেটা মানে পৰ্যায় একেটাই ষ্টেটাছ একেটাই IIMৰ ডাইৰেক্টৰ অফিচলৈ গ'লোঁ এগৰাকী বাংলাভাষী ভদ্ৰলোক সিনহা চাগে উপাধিটো আছিল পাহৰি গ'লোঁ মই নামটো লৈ গ'ল অফিচলৈ ডাইৰেক্টৰ অফিচলৈ সোমাই যাওঁতে দেখিলোঁ বা ডাইৰেক্টৰ বাহাৰ ভাই সোমাই যাওঁতেই আমাক লৈ পেলাই ডাইৰেক্টৰ নিজে উঠি আহিছে আৰে বাহাৰ চাব আসোন হাতে পেতে ডাইৰেক্টৰে আগবঢ়াই লৈ আহিল লাহে লাহে গম পালোঁ যে বাহাৰ ভাই পাৰ্মানেণ্ট IIM কাশীপুৰৰ পাৰ্মানেণ্ট কেম্পাছ কনষ্ট্ৰাকশ্যনৰ কনভেনৰ বা ইমান ডাঙৰ মানুহ গুৱাহাটীত আমি নাজানিছিলোঁ বাহাৰ ভাই কোন অসমত আমি নাজানিছিলোঁ বাহাৰ ভাই কোন সেই বাহাৰ ভাই 2006 চনত বৰাক ভেলীৰ পাথাৰকান্দি সমষ্টিৰ পৰা AIDFৰ কেণ্ডিডেট আছিল কম ভোটত হাৰিলে তাৰ পিছৰবাৰ ইলেকশ্যনত তেওঁ আকৌ ইলেকশ্যনত উঠিল AIDFৰ কেণ্ডিডেট হিচাপে আকৌ তেওঁ হাৰিল আৰু AIDFৰ অফিচটো হাতীগাঁৱত আমি গম পাওঁ AIDFত তেওঁ কোনেও সহ্য কৰিব নোৱাৰে কাৰণ তেওঁ জানে তেওঁ কাম কৰিব জানে কাম কৰোৱাব জানে তেওঁ অফিচটো চলাব জানে সেই অফিচটোত তেওঁ বৰ এটা আদৰণীয় ৱেলকামড মানুহ নাছিল তেওঁ আৰু অৱশেষত আমি আৱিষ্কাৰ কৰিলোঁ 2-3 বছৰ তেওঁ নাই মানুহজনৰ খবৰ নাই কাৰণ 2011 চনত ইলেকশ্যন হ'ল তেওঁ হাৰি গ'ল তাৰপিছৰ পৰা আমি বাহাৰ ভাইক দেখা নাপালোঁ আৰু 2015 চনত 3-4 বছৰৰ পিছত তেওঁ মই দিল্লীত আৱিষ্কাৰ কৰিলোঁ আৰু গম পালোঁ যে তেওঁ ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট IIMৰ এগৰাকী প্ৰফেচাৰ আৰু অকল IIM কাশীপুৰৰ প্ৰফেচাৰেই নহয় তেওঁ গভৰ্ণমেণ্ট অফ উত্তৰাখণ্ড তেওঁলোকৰ প্লানিং কমিশ্যনৰো মেম্বাৰ ষ্টেট প্লানিং কমিশ্যনৰ আৰু তেওঁলোকৰ গভৰ্ণমেণ্টৰ বাজেট এনালাইচিছ কৰে ডক্টৰ বাহাৰুল ইছলামে অসমৰ শিলচৰৰ বেৰেংগা গাঁৱৰ পৰা অহা এজন মানুহ গভৰ্ণমেণ্ট অফ উত্তৰাখণ্ড গভৰ্ণমেণ্ট অফ পাঞ্জাৱ তেওঁলোকৰ বাজেট এনালাইচিছ কৰে আৰু কৰি পেলাই গভৰ্ণমেণ্টক ছাবমিট কৰে পলিচি ফৰ্মেশ্যন কৰে সেইটো লেভেলত কাম কৰা মানুহ মই সেই বাহাৰ ভাইৰ এতিয়া ৰেচিডেঞ্চত আছোঁ তেওঁৰ চেম্বাৰত তেওঁ নাই তেওঁ মেছেজ কৰিলে হাৰ্ড ইউ আৰ ইন হায়দৰাবাদ উড লাভ টু মিট ইউ গুচি আহিলোঁ আজি বাহাৰ ভাই কেম্পাছলৈ তেওঁ আহিব তেওঁ এটা ইণ্টাৰভিউ ল'ম অলপ কথা পাতিম নাজানো ইণ্টাৰভিউটোত মই ভালকৈ তেওঁৰ লগত কম্পিট কৰিব পাৰিম নে নোৱাৰিম কাৰণ বাহাৰ ভাই একাডেমিকেলি বহুত ওপৰৰ মানুহ আমি সাধাৰণ মানুহ ইমান ডেফ নাই আমাৰ গতিকে বাহাৰ ভাইৰ লগত কি কথা পাতিম মই নাজানো মই আচলতে সেই ইণ্টাৰভিউটো যে ল'ম তাৰ কাৰণে এইটো আগতীয়াকৈ আপোনালোকৰ লগত কথা পাতি ল'লোঁ কাৰণ মই এটা ট্ৰাই কৰিছোঁ কিছুমান মানুহক যিসকলে বাহিৰত কাম কৰিছে ভাল কাম কৰিছে ওপৰত কাম কৰিছে পলিচি মেকিঙত কাম কৰিছে ডাঙৰ কাম কৰিছে সেই মানুহবোৰক মোৰ দৰ্শকসকলৰ লগত মোৰ ভিউৱাৰসকলৰ লগত মোৰ শুভাকাংক্ষীসকলৰ লগত চিনাকি কৰাই দিয়া এইটো এটা মটিভ মোৰ আছে আৰু সেইকাৰণে এই ভিডিঅ'টো বনালোঁ বাহাৰ ভাই যিটো কেম্পাছত এটা ডাইৰেক্টৰ মই আপোনালোকক কওঁ এইটো ইনষ্টিটিউট অফ মেনেজমেণ্ট এণ্ড টেকন'লজি মেনেজমেণ্টৰ ক্ষেত্ৰখনত MBA পঢ়োৱা যিটো বিভাগ এইটো বিভাগত এইটো খণ্ড এইটো ছেক্টৰত বাহাৰ ভাইৰ ইনষ্টিটিউট এইখন তেলেংগানাত 1 নম্বৰ আৰু অল ইণ্ডিয়া ৰেংকিং তেওঁলোকৰ 72 চাগে মই জনাত 72 উচ্চ পৰ্যায়ৰ এখন ইনষ্টিটিউশ্যন আজি বাহাৰ ভাই তাৰ ডাইৰেক্টৰ তেওঁ UN-ত চাকৰি কৰিছিল ইউনাইটেড নেশ্যনত চাকৰি কৰিছিল গুৱাহাটী ইউনিভাৰ্চিটিত তেওঁ প্ৰফেচাৰ আছিল লেকচাৰাৰ হিচাপে জইন কৰিছিল প্ৰফেচাৰ নাই হোৱা চাগে RAC শিলচৰত কাম কৰিছিল NIT শিলচৰত কাম কৰিছিল ডিফু কলেজত কাম কৰিছিল আৰু বহুত ক'ৰবাত কাম কৰিছিল তেওঁ ৱৰ্ল্ড বেংকৰ প্ৰজেক্টত কাম কৰিছিল তো মই যিটো কথা বাহাৰ ভাইৰ পৰা আজি জানিবলৈ বিচাৰিম সেইটো হৈছে অসমৰ ৰাজনীতি যে মই নিজেও ৰাজনীতিত যোগদান কৰিছোঁ মই সাংবাদিক আছিলোঁ টাইপ অফ একাডেমিক এক্টিভিটি তাৰ পৰা ৰাজনীতিলৈ আহিলোঁ 26 চনৰ ইলেকশ্যনত টিকেট নাপালোঁ সেইটোলৈ মোৰ কোনো দুখ নাই বাৰু মই নিজে ইচ্ছাও কৰা নাই টিকেট ল'বলৈ তথাপি গতিকে ৰাজনৈতিক জীৱন শেষ নেকি মানুহৰ মনত এটা প্ৰশ্ন আহে মানুহৰ এই প্ৰশ্নটোৰ মুখামুখি হওঁ কেতিয়াবা কি হ'ল ইলেকশ্যনত টিকেট নাপালা কি হ'ব এতিয়া মানুহে সোধে
কাম কৰা মানুহৰ, কাম জনা মানুহৰ মৰণ নাই। পলিটিক্স ইজ দ্য লাষ্ট ৰিজৰ্ট অফ স্কাউণ্ডেলছ। বাহাৰ ভাই স্কাউণ্ডেল নহয়, বাহাৰ ভাই ইজ এ হিৰ'। আৰু এইবোৰ মানুহক দেখি, অকল বাহাৰ ভাই নহয়, এনেকুৱা বহুত মানুহ আছে, এইবোৰ মানুহক দেখি আমি ৰাজনীতিৰ ক্ষেত্ৰখনত একাডেমিক কাম কাজ কৰিবৰ কাৰণে আগবাঢ়ি আহিছিলোঁ। গতিকে আমাৰো নিশ্চয় মৰণ নাই, ভৱিষ্যত ভাল, এই কথাটো ৰিয়েলাইজ হৈছে, উপলব্ধি কৰিছোঁ, বুজি পাইছোঁ। আৰু আজি অলপ বাহাৰ ভাইৰ লগত কথা পাতিম। আপোনালোকক অনুৰোধ কৰিছোঁ, আহ্বান জনাইছোঁ। 2-3টা খণ্ডত মই বাহাৰ ভাইৰ ইণ্টাৰভিউটো প্ৰচাৰ কৰিব লাগিব, কাৰণ বাহাৰ ভাইৰ লগত যেতিয়া কথা পাতোঁ, এদিন মোৰ গুৱাহাটীৰ ঘৰত বাহাৰ ভাই আহিছিল, এডভোকেট তালুকদাৰ ডাঙৰীয়া আছিল, আমাৰ একে তালুকদাৰ। আমাৰ ৰাতিপুৱাই গ'ল, 7টা বাজি গ'ল, ৰাতি 9টা বজাত বহিছিলোঁ, কথা পাতি আছোঁ, চাহ খাই আছোঁ, আৰু তেওঁ খুব চিগাৰেট খাই এটাৰ পিছত এটা কথা পাতি আছোঁ। হঠাতে ৰাতিপুৱা গম পালোঁ যে 7টা বাজি গ'ল। ইমান কথা পাতোঁ আমি। এইকেইদিন মই 2দিনমান থাকিম তেওঁৰ ইয়াত, বহুত কথা পাতিম, বহুত কথা পাতিছোঁ অলৰেডি। এতিয়া বাহাৰ ভাই আহিব, তেওঁ ইণ্টাৰভিউটো ল'ম। আপোনালোকক অনুৰোধ কৰিছোঁ, যিসকলৰ এই ছাবজেক্টবিলাকত ইণ্টাৰেষ্ট আছে, আপোনালোকে স্কিপ নকৰাকৈ গোটেই কথাখিনি শুনিব। এইখিনি ক'বৰ কাৰণে ভিডিঅ'টো বনালোঁ। আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। এইটো ইণ্টাৰভিউটোৰ প্ৰথম খণ্ড বুলি আপোনালোকে ধৰি ল'ব। থেংক ইউ।